নমস্কাৰ পুৱাৰ শিৰোনামৰ হৈতে ষ্টুডিঅত মই পাপৰি মোৰ হৈতে এগৰাকী অতিথি থাকিব আৰু আলোচনা আমি আগবঢ়াই লৈ যাম মোৰ হৈতে থাকিব বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকল আৰু বিষয় আজি আমি লৈছো কংগ্ৰেছে যিখন নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ কৰিলে তাত যিসমূহ কথা তাত সন্নিবিষ্ট হৈ আছে সেই কথাসমূহ সেই প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আজি আমি আলোচনা আগবঢ়াই লৈ যাম দৰিদ্ৰ জনতালৈ বছৰি ৭২,০০০ টকা কৃষি ঋণ মাফ মহিলাৰ বাবে ৩৩% সংৰক্ষণকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে দিল্লীৰ এআইচিচিৰ মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে অনুষ্ঠানত উপস্থিত আছিল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী সোনিয়া গান্ধী মনমোহন সিঙকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ইস্তাহাৰত যুৱ প্ৰজন্ম দলিত সংখ্যালঘুৰ সমস্যা উদ্যোগ শিক্ষা স্বাস্থ্য সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে আৰু সেই সন্দৰ্ভত আজি আমি আলোচনা আগবঢ়াই লৈ যাম কিন্তু আমি পূৰ্বতে দেখুৱাই লৈছো যে আসলতে কালিৰ দিনটোত ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত ৰাহুল গান্ধীয়ে কি কৈছিল আৰু হেয়া আমি আগবঢ়াম আৰু লগতে আমাৰ ষ্টুডিঅত উপস্থিত আছে কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া আমাৰ হৈতে উপস্থিত আছে আৰু সমান্তৰালভাৱে আমাৰ সাংবাদিকসকল বিভিন্ন প্ৰান্তত আছে আমি প্ৰতিক্ৰিয়াৰ লগতে জনাই যাম আজি যেহেতু বিভিন্ন কাৰ্যসূচীও আছে মুখ্যমন্ত্ৰী কাৰ্যসূচী আছে লগতে ৰাহুল গান্ধীও আজি অসমলৈ আহিছে গতিকে সমূহ খবৰ লৈ পুৱাৰ শিৰোনাম আমি আৰম্ভ কৰিম এই মুহূৰ্তত মই প্ৰথমতে টমাছৰ ওচৰলৈ যাম টমাছ আছে মোৰ হৈতে ডিব্ৰুগড়ৰ পৰা আছে গতিকে মই ডিব্ৰুগড়লৈ যাম টমাছৰ ওচৰলৈ যাম টমাছ আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে হয় পাপৰি মই প্ৰথমতে এটা ডাঙৰ খবৰ দি ল'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীগৰাকী 9:47 বৰ্তমান মোহনবাৰী বিমানবন্দৰৰ পৰা উৰা মাৰিছে পাছিঘাটলৈ আৰু তেখেতে পাছিঘাটত এখন নিৰ্বাচনী সভা তেখেতে তাত অংশগ্ৰহণ কৰিব আৰু কেইবাটা কাৰ্যসূচী আছে তেখেতে ইয়াৰ পৰা গুচি যাবগৈ কিন্তু প্ৰধানমন্ত্ৰীগৰাকী আচলতে কি কথা পাতিলে আমি কথা পাতিবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকী আহিছিলে আমি প্ৰতিক্ৰিয়া লৈছিলোঁ হিমন্ত বিশ্ব শৰ্মা আহিছিলে মন্ত্ৰী আমি প্ৰতিক্ৰিয়া লৈছিলোঁ ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে প্ৰধানমন্ত্ৰীগৰাকীক লগ পালে কি ক'লে প্ৰধানমন্ত্ৰীক লগ পালোঁ আৰু তেখেতে ক'লে যে কিয় আহিলে ইয়াত তো মই ক'লোঁ যে নিশ্চয় মোৰ সমষ্টিত আজি ৰাতি আপুনি কটালে আৰু সেইকাৰণে দেখা কৰিবলৈ আহিলোঁ কৈছে নহয় ফিল্ডলৈ যোৱা কাম কৰা জিকিব লাগিব এই কথা কৈ হাঁহি তেওঁ ওলাই গ'ল আৰু নিশ্চয় ময়ো গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁ নিশাটো কটোৱাৰ কাৰণে কাৰণ মই নাজানো বহুত ভাৰত প্ৰধানমন্ত্ৰী হ'ল কোনে কোনে নিশা কটাইছে ইয়াত ডিব্ৰুগড় লোকসভা সমষ্টিত কিন্তু প্ৰথমবাৰ মই গম পালোঁ যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাতি তেওঁ এক নিশা কটাইছে হয় নিশ্চয় উৎফুল্লিত হৈ পৰিছে সাংসদ ৰামেশ্বৰ তেলী আৰু এটা কথা আপোনাক জানিব বিচাৰিছোঁ উত্তৰ পূৰ্বাঞ্চলত আমি যদি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ কাৰ্যকালত 22বাৰকৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে নিৰ্বাচন আহি আছে তাৰ পূৰ্বে 3 দিনত দুবাৰকৈ তেখেত প্ৰধানমন্ত্ৰীগৰাকী উত্তৰ পূৰ্বাঞ্চললৈ আহিছে ইয়াৰ এটা কেনেকুৱা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে আপোনালোক নিশ্চয় জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট পৰিশ্ৰমী মানুহ আৰু তেওঁ কেতিয়াও নিজৰ কথা নাই তাত আৰু সেইকাৰণে তেওঁ যিমান পাৰে বিভিন্ন ষ্টেটত যাবৰ কাৰণে তেওঁ চেষ্টা কৰে আৰু নিশ্চয় তেওঁক আজি যিখন মিটিং সেই মিটিংখন পাছিঘাটত আছে আৰু তেওঁ ভাবিলে যে ওচৰত কোনোবা এটা ষ্টেটত থাকিব লাগিব আৰু নিশ্চয় জানি অসমক যথেষ্ট ভাল পায় হয় টমাছ আমি আন এটা প্ৰসংগ আপুনি উত্থাপন কৰিব পাৰে যেহেতু আজি আমি সেইটো ইস্যু হিচাপে লৈছো বিষয় হিচাপে লৈছো যে কংগ্ৰেছে কালি নিৰ্বাচনী যি ইস্তাহাৰ সেয়া প্ৰকাশ কৰিছে তাত যথেষ্টখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে গতিকে সেই যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া কিবা কাৰণত প্ৰভাৱিত কৰিব পাৰে নেকি নিৰ্বাচনৰ ক্ষেত্ৰত লাগিব নিশ্চয় আৰু কালি বতৰ যথেষ্ট ভাল আছিল আৰু সেইকাৰণে মই ভাবিছোঁ যথেষ্ট ভাল পাইছে আৰু এটা কথা আহিছোঁ বেলেগ এটা বিষয়লৈ আহিছোঁ যিহেতু কালি কংগ্ৰেছে নিজৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে ইয়াৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি কেইবাটা প্ৰতিশ্ৰুতি দিয়া হৈছে কংগ্ৰেছটো প্ৰতিশ্ৰুতি দিয়াই পাৰ্টি তাৰ বাহিৰে তেওঁলোকৰ কামেই নাই আপোনালোক জানে প্ৰতিশ্ৰুতি একদম ভাৰত স্বাধীন হোৱাৰ পাছত তেওঁলোকৰ শাসন আছিল 60টা বছৰ আৰু প্ৰতিশ্ৰুতি দিওঁতে আৰু এতিয়াও আকৌ প্ৰতিশ্ৰুতি দিছে এই দলক আৰু ৰাইজে আস্থাত নল'ব আৰু নিশ্চয় নতুন দল হিচাপে গোটেই ভাৰতবৰ্ষত ইতিমধ্যে আমি সংগঠন শক্তিশালী কৰা এটা পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টি ৰাইজে এই পাৰ্টিটোক বিশ্বাস কৰিছে ইতিমধ্যে সকলো জাতি জনগোষ্ঠী চাহ বাগিচাতো তেওঁলোকে 90% ভোট পাইছিল কংগ্ৰেছে সেই ইতিমধ্যে চাহ বাগিচাত ইতিমধ্যে তাত আমি আস্থা প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ আমি যেনেধৰণৰ তেওঁলোক বিচাৰিছে তেনেধৰণৰ কাম কৰিবলৈ সক্ষম হৈছোঁ সেইকাৰণে সকলো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব ৭২,০০০ টকা দিয়াকৈ যিটো কথা ইতিমধ্যে ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে সেইটোলৈ কি ক'ব ৭২,০০০ টকাৰ নহয় তেওঁ ৭২,০০০ কোটি টকা দিয়া কথা কৈ আছে য'ত নেকি পৃথিৱীত ইমান মানুহে নাই এনেধৰণৰ কথা কোৱা মানুহটো তেওঁ আৰু কি প্ৰতিশ্ৰুতি ৰাখিব বা কি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু তেওঁ প্ৰধানমন্ত্ৰীক চোৰ বুলি কৈছে তেওঁৰ গোটেই খানদানটো দেখোন চোৰ
ৰবাৰ্ট বৰ্দা তেওঁৰ ভিনিয়েকটো জেল যাওঁ যাওঁ অৱস্থা আছে সেই পাৰ্টিটোক ৰাইজে যদি ভোট দিয়ে তেতিয়াহ'লে ভাবিব লাগিব দেশত মানুহে বিবেকেৰে চিন্তা নকৰা ব্যক্তি হ'ব যিসকলে কংগ্ৰেছ দিলীপ শৰ্মা ডাঙৰীয়া আপুনি যদি কিবা সুধিব বিচাৰে আপুনি সুধিব পাৰে সাংসদ ৰামেশ্বৰ তেলী তেখেতক আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ টমাছ ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সৈতে আপোনাৰ সৈতে আছে টমাছ টমাছ যেহেতু আমাৰ ষ্টুডিঅ' দিলীপ শৰ্মা ডাঙৰীয়া আছে গতিকে তেওঁ পোনপটীয়াকৈ কিছু প্ৰশ্ন সুধিব বিচাৰিছে কিছু নহয় এটা প্ৰশ্ন সুধিব বিচাৰিব দিলীপ শৰ্মা ডাঙৰীয়া মই ৰামেশ্বৰ তেলী ডাঙৰীয়াক তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু কথাটো হ'ল কি তেখেতে যে ক'লে কংগ্ৰেছ প্ৰতিশ্ৰুতি দিয়া দল তেওঁলোকে যোৱা 5 বছৰ আগত অসমত কেইবাটাও প্ৰতিশ্ৰুতি দিলে গোটেই দেশজুৰি তেওঁলোকে ক'লে যে প্ৰতিগৰাকী ব্যক্তিৰ একাউণ্টত 15 লাখ টকাকৈ তেওঁলোকে দিব তেওঁলোকে ক'লে 2014 চনৰ 16 মেৰ পিছত অসমৰ পৰা কোনো সকলো বিদেশী বিতৰণ কৰা হ'ব তেওঁলোকে স্মাৰ্ট চিটিৰ কথা ক'লে 100খন স্মাৰ্ট চিটি তেওঁলোকে নিৰ্মাণ কৰিব তেওঁলোকে বছৰি 2 কোটি টকাকৈ তেওঁলোকে বছৰি 2 কোটিকৈ নিবনুৱাক সংস্থাপন দিয়াৰ কথা ক'লে কিন্তু ইমান লজ্জাজনক কথা তেওঁলোক ইমানে মানে ব্যৰ্থ হৈছে মই কৈছো তেওঁলোকে 2 কোটি তেওঁলোকে নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছে কিন্তু চৰকাৰী খণ্ডতে 2 লাখ এতিয়ালৈকে মানে চাকৰি এইটো খালী হৈ আছে পদ খালী হৈ আছে গোটেই দেশত প্ৰায় 24 লাখ পদ খালী হৈছে তেওঁলোকে পূৰণ কৰিবলৈ অসমত যদি আছে তেতিয়াহ'লে আপুনি এই প্ৰশ্ন তেওঁলোকে আগবঢ়াই দিব পাৰে যে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কিহৰ কথা কয় মই বুজি নাপাওঁ ৰামেশ্বৰ তেলী ডাঙৰীয়াই কিহৰ কথা কৈছে মই বুজি নাপাওঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে 72,000 টকাকে প্ৰতিগৰাকী দুখীয়া পৰিয়ালৰ একাউণ্টত জমা দিব 15 লাখ দিম বুলি কিন্তু কোৱা নাই তেওঁলোকৰ দৰে মিথ্যাবাজৰ আশ্ৰয় লোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়াই হয় নিশ্চয় অৰ্থাৎ এইটো কথা ক'বলৈ বিচাৰিছে যে বিজেপিয়েও প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হোৱা নাই এই কথা ক'বলৈ বিচাৰিছে বিশেষকৈ নিবনুৱা সমস্যা আছে ষ্টুডিঅ'ত বহি তেখেতে এটা প্ৰশ্ন কৰিছে যে বিজেপিয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে 15 লাখ টকাকৈ দিয়ে বিশেষকৈ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত সেই প্ৰতিশ্ৰুতিবিলাকো পূৰা নাই হোৱা বুলি তেখেতে এটা অভিযোগ আনিছে এই ক্ষেত্ৰত আপুনি কি উত্তৰ দিব শৰ্মা ডাঙৰীয়া হয়তো ভালকৈ নাজানে যিজনে কৈছে তেওঁ নাজানে যে মই সাংসদ হৈছোঁ মই বিধায়ক আছিলোঁ 10 বছৰ আৰু শৰ্মা ডাঙৰীয়া বিধায়ক হৈছিলে নে নাজানো মই কিন্তু মই বিধায়ক হৈছিলোঁ 10 বছৰ আৰু মই বৰ্তমান সাংসদ এই চৰকাৰ দিনত যিমান কাম হৈছে আৰু নিশ্চয় মই ভাবিছোঁ যে যিটো আমি কেতিয়াও কোৱা নাছিলোঁ 15 লাখ একাউণ্টত সোমাব কিন্তু ইতিমধ্যে একাউণ্টত সোমাবলৈ আৰম্ভ কৰিছে এইটো কৈ উজনি অসমত আহি কোনোবা এটা বেংকৰ সন্মুখত থিয় হৈ চাব লাগে এই বেংকবিলাকত কিমান মানুহৰ ভিৰ লাগিছে তাৰ পৰা অনুমান কৰিব পাৰি যে মানুহৰ কেনেকৈ উন্নতি হৈছে আৰু মানুহবিলাকৰ একাউণ্টত যে পইচা সোমাইছে এই কথাটো নিশ্চয় স্পষ্টভাৱে তেওঁ গম পাব কাৰণ আমি বেংকত ইতিমধ্যে মেনেজাৰবিলাক আমাক টেলিফোন কৰি কৈছে তেলী ডাঙৰীয়া আপোনালোক ইমান স্কিম লৈ লৈছে আমাৰ কাম কৰাত অসুবিধা হৈছে কাৰণ মানুহ ইমান বেংকলৈ আহিছে কোনোবা হয়তো কিষাণসকলক যিটো আমি 5,000 টকা দিছোঁ সেইটো সোমাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিষাণসকলক 2,000 টকাত সোমাইছে কোনোবা আত্মসহায়ক গোটৰ পইচা হৈছে কোনোবা গেছ চিলিণ্ডাৰ ছাবচিডি সোমাইছে এনেকৈ অজস্ৰ পইচা একাউণ্টত সোমাইছে এই কথা আৰু কিছু অভিযোগ আনিছে এটা অভিযোগ আনিছে যে বিদেশী তেখেতে তালিটোবিলাক বান্ধি যাব লাগিব বুলি কোৱা হৈছিলে সেইটো এটা তেখেতে অভিযোগ আনিছে আৰু এটা নিবনুৱা সমস্যাৰ কথা কৈছে যিটো পূৰণ কৰিব পৰা নাই বুলি তেখেতে এটা অভিযোগ আনিছে কি প্ৰতিক্ৰিয়া দিব নিশ্চয় এই কথাবিলাকতো ক'বই লাগিব আজি বিদেশীক লৈ পিনে ইতিমধ্যে আপোনালোক জানে যে IMDT আইন নিচিনা আইন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মানে নেতৃত্বত ইতিমধ্যে IMDT আইনখন বাতিল কৰা হ'ল আৰু আপোনালোক নিশ্চয় জানে NRC হৈ যোৱাৰ পিছত বিদেশীৰ কথা নিশ্চয় স্পষ্ট হৈ যাব যে অসমখনত কিমান NRC অকল অসমত কৰা হৈছে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত কৰা নাই সেইটো হয় কংগ্ৰেছ নিচিনা পাৰ্টিয়ে কেতিয়াও সাহস নকৰিলে কংগ্ৰেছ কৰোঁতে আপুনি নিশ্চয় জানে যে কিছুমান সংগঠনে মাৰপিট কৰি তাত কিমান গুলীয়াগুলি হ'বলগীয়া হ'ল কিন্তু আমাৰ চৰকাৰ দিনত ইতিমধ্যে এইটো আমাৰ দিনত হৈছে বুলি ক'ব লাগিব কিন্তু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ইতিমধ্যে চলি আছে আৰু নিৰ্দেশ এইটো হৈ যোৱাৰ পিছত স্পষ্ট হৈ যাব অসমত কিমান বিদেশী আছে তাৰপিছত নিশ্চয় ষ্টেপ এটা লোৱা হ'ব তাৰোপৰি আপুনি যিটো কথা ক'লে নিবনুৱা সমস্যা নিশ্চয় অসমত নহয় গোটেই ভাৰতবৰ্ষত যথেষ্ট নিবনুৱা আছে কিন্তু আমাৰ এই চৰকাৰ দিনত দিল্লীৰ চৰকাৰ অসমৰ চৰকাৰ দিনত তেওঁ ক'ব বিচাৰিছোঁ যথেষ্ট ইতিমধ্যে নিবনুৱা সমস্যা সমাধান কৰিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰা হৈছে আৰু মই ভাবিছোঁ বিগত দিনতে এনেধৰণৰ চেষ্টা কৰা হ'ব তেওঁ চাগে নাজানে মই সুধিবলৈ বিচাৰিছোঁ 2017-18 বৰ্ষত নিবনুৱাৰ ৰেকৰ্ড সৃষ্টি কৰিছে 45% বৃদ্ধি হৈছে 45 বছৰৰ ভিতৰত ৰেকৰ্ড সংখ্যক বাঢ়িছে সেইটো খবৰ চাগে তেওঁ নাজানে তেলী ডাঙৰীয়া যি নহওক তেওঁ চাগে গ'ল তেওঁ এইবোৰ উত্তৰ তেওঁৰ হাতত নাই আৰু তেওঁ যিবোৰ কথা কৈছে যে মানুহৰ একাউণ্টত পইচা সোমাইছে কি পইচা 15 লাখ সোমাইছে ভাল কথা যদি মানুহবোৰে 15 লাখ টকাকে পাইছে সকলোৱে একাউণ্টত ভাল কথা তেতিয়াহ'লে অসমৰ ভাৰতবৰ্ষৰ সকলো মানুহে বিজেপিকে ভোট দিব তেতিয়াহ'লে আৰু
এতিয়া কিহৰ একাউণ্টত পইচা সোমাইছে মই নাজানো 2000-5000 টকা 2000-5000 টকা একাউণ্টত সোমাইছে এইবোৰ প্ৰতিখন চৰকাৰ যেতিয়া চৰকাৰখন নিৰ্বাচিত হয় এইবোৰ কল্যাণমূলক কিছুমান আঁচনি সেইবোৰকে যদি তেওঁলোকে 15 লাখ বুলি ভাবি নিশ্চয় ৰামেশ্বৰ তেলী ডাঙৰীয়া যদি আছে তেতিয়াহ'লে আমি মাথো এটা কথাই সুধিব বিচাৰিম উত্তৰ কেনেকৈ দিব তেওঁলোকৰ উত্তৰ দিবৰ কাৰণে তেওঁলোকৰ উত্তৰ নাই এতিয়া কাৰণ তেওঁলোকে এতিয়া পলায়নবাদী মনোভাৱ এটা লৈছে তেওঁলোকে সকলো ক্ষেত্ৰত ব্যৰ্থ যোৱা 5টা বছৰ সম্পূৰ্ণ ব্যৰ্থ অভিযোগৰ উপৰি অভিযোগ আছে গতিকে কথা আমি আগবঢ়াই লৈ যাম যিহেতু ৰামেশ্বৰ তেলী ডাঙৰীয়া নিশ্চয় যথেষ্ট তেখেতৰ আজিৰ দিনটোত কাৰ্যসূচী আছে গতিকে আগবাঢ়িব আমি পৰৱৰ্তী সময়ত তেওঁৰ সৈতে সংযুক্ত হ'ম টমাছ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সেই স্থানত উপস্থিত আছে গতিকে কংগ্ৰেছে যথেষ্ট প্ৰলোভন বুলি নকওঁ প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি প্ৰতি বছৰে দি অহা হয় গতিকে সেই প্ৰতিশ্ৰুতিসমূহ কিমান দূৰ পালন কৰিব সেয়া লক্ষণীয় হ'ব টমাছ হয় ৰামেশ্বৰ তেলী ডাঙৰীয়া ইতিমধ্যে ইয়াৰ পৰা তেখেতে গৈছে কাৰণ তেখেতৰ যথেষ্ট ব্যস্ত হৈছে কেইবাখন তেখেতৰ সভা আছে আৰু পৰৱৰ্তী সময়ত আমি তেখেতৰ পৰা এই বিষয়ে আমি তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম কিন্তু দেখা পোৱা গৈছে যে নিৰ্বাচন অহাৰ লগে লগে প্ৰতিটো ৰাজনীতি দলে বহুতো প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু প্ৰতিশ্ৰুতিসমূহ কিমান ফলপ্ৰসূ হয় সেয়া ডাঙৰ কথা হৈ পৰিছে মই ডিব্ৰুগড় উদাহৰণ দিবলৈ বিচাৰিছোঁ ডিব্ৰুগড় যদি চাওঁ চাহ বাগিচাৰ লোকসকলে সদায় এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে কংগ্ৰেছৰ দলৰ কথা আমি ক'বলৈ যদি যাম স্বাধীনতাৰ পাছৰ পৰা এতিয়ালৈকে আমি যে 2004 চন আৰু 2014 চন বাদ দিলে কংগ্ৰেছে শাসন কৰি আছিলে কিন্তু সেই লোকসকল কিন্তু আজিলৈকে পিছ পৰি থাকিল আমি এইটো কোৱা নাই যে অকল কংগ্ৰেছে বুলি বিজেপিও যিসমূহ প্ৰতিশ্ৰুতি দিছিলে তাৰো আধা অংক পূৰণ নহ'ল কাৰণ কোনো এখন বাগানত ATM নহ'ল তেওঁলোকৰ কোনো সমস্যা এতিয়ালৈকে সমাধান নহ'ল ৰাস্তা কেৱল হৈছে তাৰ বাহিৰে কোনো হোৱা নাই গতিকে প্ৰতিশ্ৰুতি বহুত প্ৰদান কৰা হয় কিন্তু প্ৰতিশ্ৰুতি কিমান পালন কৰা হয় সেয়া ডাঙৰ কথা সেয়া লক্ষণীয় হ'ব টমাছ ধন্যবাদ জনাইছোঁ আপোনাক কিন্তু আপোনাৰ পৰৱৰ্তী সময়ত যি কাৰ্যসূচী আছে আমি যদি সম্ভৱ হয় আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ৰোহিত গগৈ আমাৰ সৈতে আছে গতিকে আমি ৰোহিত গগৈৰ ওচৰলৈ যাম ৰোহিত গগৈ আজিৰ দিনটোতো যথেষ্ট কাৰ্যসূচী আছে ৰোহিত গগৈ যাম আপোনাৰ ওচৰলৈ কিন্তু তাৰ পূৰ্বে যিহেতু কালি কংগ্ৰেছৰ তৰফৰ পৰা যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে তাত যথেষ্টখিনি কথা উল্লেখ আছে গতিকে সেই সন্দৰ্ভত কি কৈছিলে ৰাহুল গান্ধী এবাৰ আগবঢ়াই লৈছোঁ मैनिफेस्टो में 5 बड़े आइडिया हैं हमारा हाथ का सिंबल है और 5 हमारे मेन थीम्स हैं सबसे पहला थीम न्याय का थीम प्रधानमंत्री ने कहा कि 15 लाख रुपए हर बैंक अकाउंट में डालेंगे और वो झूठ था हमने उनकी बात पकड़ी और मैंने मैनिफेस्टो कमेटी से पूछा और कहा कि सच्चाई निकाल के हमें दीजिए और एक नंबर दिया उन्होंने मुझे 72,000 रुपए हर साल गरीबी पर वार 72,000 कि हिंदुस्तान के 20% सबसे गरीब परिवारों को हर महीने उनके बैंक अकाउंट में कांग्रेस पार्टी की सरकार डायरेक्ट पैसा डालेगी देश में युवाओं को रोजगार नहीं मिल रहा है नरेंद्र मोदी ने 2 करोड़ की बात की झूठ मैंने इस मामले में भी मैनिफेस्टो कमेटी से कहा मुझे आप सच्चाई बताइए सच्चाई क्या है 2 करोड़ नहीं किए जा सकते तो आप मुझे बताइए सच्चाई क्या है मैं सच्चाई बोलना चाहता हूं और सच्चाई बड़ी क्लियर है 22 लाख सरकारी रोजगार खाली पड़े हैं उनको कांग्रेस पार्टी मार्च 2020 तक भर के दे देगी 10 लाख युवाओं को ग्राम पंचायतों में रोजगार दिया जा सकता है उन 10 लाख युवाओं को कांग्रेस पार्टी ग्राम पंचायतों में रोजगार दे देगी हमने एक बहुत इनोवेटिव आइडिया निकाला है 3 साल के लिए हिंदुस्तान के युवाओं को बिजनेस खोलने के लिए कोई परमिशन की जरूरत नहीं किसी से कोई परमिशन लेने की जरूरत नहीं आप जाइए एकदम बिजनेस खोलिए जो बिजनेस आप करना चाहते हैं करिए हिंदुस्तान को रोजगार दिलवाइए आप हिंदुस्तान को रोजगार दिलवाएंगे हम आपकी मदद करेंगे बैंक के दरवाजे आपके लिए खोलेंगे 3 साल के लिए कोई परमिशन की जरूरत नहीं